নায়কপাৰা শিৱ মন্দিৰৰ যোৱাকালি মাহিলী মিটিং আছিলে। তাত আমাৰ মানে যিজন মানে মন্দিৰৰ দেও তেখেতক আমাৰ সম্পাদক মহোদয়ে মাহ প্ৰসাদৰ ব্যৱস্থা কৰিব দিছে। দিনতে তেখেতে সেইবিলাক ব্যৱস্থা কৰি ৰাতি মানে সভা শেষ হোৱাৰ পিছত সেই মাহ প্ৰসাদখিনি বিতৰণ কৰি দিলে। মাহ প্ৰসাদ ৰাতি খালে ঠিকে আছে বাৰু, কিন্তু ৰাতিপুৱাৰ পৰা মানে আমাৰ গাঁৱৰ যিবিলাক মিটিঙত গৈছিলে মানুহ, সেই মানুহখিনিৰ মাহ প্ৰসাদ খোৱাৰ পিছত মানে জ্বৰ, পেটৰ অসুখ, মাথাৰ বিষ, এতিয়া মোটামুটি 40-50জনমান মানুহ আমাৰ চিপাঝাৰ অসমীয়া চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। গাড়ী দি মানে নিজে নিজে গাড়ী দি অনা হৈছে আৰু কোনো মানে চৰকাৰীভাৱে অনা নাই। চৰকাৰীভাৱে অনা নাই, আমাৰ নিজে নিজে ব্যক্তিগতকৈ অনা গৈছে আৰু এইটো প্ৰসাদতে আছিলে আৰু বুটতে থকা যেন আমি অনুভৱ কৰিছোঁ। এতিয়া ধৰক এতিয়া কি বা আহিছে, পানীতে হৈছে নে ধোৱাৰ প্ৰসাদখিনি ধোৱাৰ পবিত্ৰ হৈছে নে প্ৰসাদত বুটতে কিবা বিশেষ কিবা আছিলে, এইটো আমি বিশেষ গম নাপাওঁ আৰু। এতিয়া মানে চিপাঝাৰ হস্পিটেলত আমাৰ আক্ৰান্ত হৈ আছে আৰু 40-50জন মানুহ চিকিৎসা চলি আছে তেওঁলোকৰ। খালী পায়খানা 40-50বাৰমান লেট্ৰিনত গৈছে ৰাতিপুৱাৰ পৰা, আৰু আহি আছে ইতিমধ্যে আল্টিমেটলি মানুহ আহি আছে আৰু। মিটিং আছে, তাৰ পৰা বুট আনিছে, অনাৰ পিছত খোৱাৰ পিছত আজি ৰাতিপুৱাৰ পৰা পায়খানা, বমি আৰু পেটৰ বিষ হৈছে। কিমানজন মানুহ হৈছে? 40-50জনমান হৈছে। মাইনাটো হৈছে পঢ়ি থকা অৱস্থাটো। সেইখিনি যিমানখিনি খাইছে চুফানৰ আটাইখিনিয়ে বমি আৰু পেটৰ বিষ আৰু পায়খানাটো হৈছে। আমি ৰাতিপুৱা 11টামানত আহিছোঁ। এতিয়া চিপাঝাৰ মেডিকেলত হয় চলি আছে, চেলাইনি দি থৈ দিছে। বমি ভাৱটো আছে আৰু অলপ। এতিয়া প্ৰসাদৰ কাৰণে হ'ব লাগে, সেইটো কাৰণে হৈছে আৰু নহয় এনে ভাল মানুহ আকৌ কি হ'ব আৰু সেনেকুৱা হ'বও পাৰে। যোৱাকালি আমাৰ শিৱ মন্দিৰত ৰাইজৰ সভা এখন আছে। তাতে আমাৰ মাহ প্ৰসাদ খাবৰ কাৰণে আমি 50জনমান মানুহ গৈছিলোঁ মন্দিৰত। তাৰ পৰা আহি যিমানখিনি মানুহ যোৱা গৈছে গোটেইবিলাকৰ বমি, জ্বৰ, এই ডিচেণ্ট্ৰি এই ৰকম চলিছে। এতিয়া দেখিছে যিমান আছে তাৰ পৰাই আহিছে। 40-50টা হ'ব। বলদেৱপাৰা পুখুৰীটোৰ কাষতে এই মিটিং মাহিলী মিটিং আমাৰ মাহে হয়। পুৰোহিত এটা ৰখা যায়, সেই পুৰোহিতক সেইদিনা পইচাটো উঠাই দিয়া যায় আৰু তাৰপৰি মাহৰ কিবা আলোচনা কিবা কৰিবলৈ থাকিলে মাহে আলোচনা কৰোঁ আৰু সেই আলোচনা আছিল কালি। তাতে প্ৰসাদ কৰিলে, প্ৰসাদ কৰি এইটো হ'ল আৰু। কিমান মানুহ হৈছিল? 50টামান আছে। গোটেইকেইজনৰ এটা দুটা কিবা হয়তো সেই তেওঁলোকৰ অলপ হৈছে, অহা নাই, আহিব বাধ্য হ'ব। গোটেইবিলাকৰ হৈছে।